নমস্কাৰ মোৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ এযোৰ ফেব্ৰিক কৰা মেখেলা চাদৰ। এইযোৰ কটন কাপোৰত কৰিছিলোঁ আৰু ইয়াৰ ডিজাইনটো মিচিং ডিজাইনত কৰিছিলোঁ মই। কাপোৰযোৰত ডিজাইনটো কৰাৰ আগতে মই এটা বহী পাতত এই চানিকিটো বনাই লৈছিলোঁ এনেদৰে। আপোনালোকে এই ডিজাইনটো যদি কৰিব বিচাৰে তেনেহ'লে ডিজাইনটোৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। চাদৰখনৰ পটিটোৰ বাবে মই এই ডিজাইনটো এনেকৈ কৰি লৈছিলোঁ। এইখন হৈছে চাদৰখন। চাদৰখনত প্ৰথমতে মই কাৰ্বন পেপাৰ দি আঁকি লৈছিলোঁ, তাৰ পাছত কালাৰ কৰি দিছিলোঁ। এনেকৈ চাদৰখনৰ গোটেই মূৰটো আঁকি ল'লোঁ। কাপোৰযোৰত কালাৰ কৰা কমপ্লিট হৈ গৈছে। ইয়াত য়েলো কালাৰ মই দহি পটি কৰিলোঁ চাদৰখনত আৰু ফুলৰ কালাৰ দিলোঁ। য়েলো, ৰেড, ব্লেক, হোৱাইট এইকেইটা কালাৰ দিলোঁ। একদম চিম্পুলকৈ কৰিছিলোঁ এই কাপোৰযোৰ, ইমান হেভি ডিজাইন দিয়া নাই আৰু পটিটোত এই কালাৰটো কৰিছিলোঁ। একেবাৰে সহজতে হৈ গৈছে কাপোৰযোৰ। যদি আপোনালোকে কৰিব বিচাৰে কৰি ল'ব পাৰে এনেদৰে। এইখন হৈছে মেখেলাখন। এনেদৰে কৰা হৈছে মেখেলাখন। চাওক, খুব ধুনীয়া লাগিছে মোৰ এই কাপোৰযোৰ। আপোনালোকে কমেণ্ট কৰি জনাব কাপোৰযোৰ কেনেকুৱা লাগিছে। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মিচিং ডিজাইনত ফেব্ৰিক কৰিবলৈ চেষ্টা কৰিলোঁ। কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকে জনাব নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল।